তাৰমানে মই কাহিনীখিনি বুজিয়েই নাপালোঁ যে এজন হাৰা প্ৰাৰ্থীয়ে কেনেকৈ চাৰ্টিফিকেট পায়। আমাৰ টুপুকিজৰণি গাঁও পঞ্চায়ত 4 নং ৱাৰ্ডত যোনখন ভোট হৈছিল, তে ভোটখণ্ডত ভোট হোৱাৰ পিছত যেতিয়া আমি ইয়াত আহিলোঁ ভোট গণনা কৰিব আহি পিছত মোৰ এগেইনষ্টত আৰু দুজন আছিল। এজনৰ আছিল টেক্সি গাড়ীৰ ছবি আৰু এজনৰ আছিল উৰাজাহাজৰ ছবি। তে উৰাজাহাজৰ ছবি আৰু মই আছিলোঁ দুটি পাতৰ ছবিত। তে দুটি পাতৰ ছবিত থকাৰ পিছত কি হ'ল, তে তিনিটা ভাগত ৰাইজে ভোট দিলে। ভোটদান কি হ'ল, মই নিজে ভোট কেন্দ্ৰত গন্তিৰ সময়ত মই নিজে কেন্দ্ৰীয় হিচাপে আছিলোঁ, গণনা কৰা মানুহ হিচাপে মই নিজে লগতে সেইটো ছাইডত আছিলোঁ। তাৰপিছত কি হ'ল, মই যোনখন ভোটৰ তালিকা এইখিনিত মই হিচাপ কৰি মই টোটেল ভোট পালোঁ 154। তে 154 মই ভোট পোৱাৰ পিছত অপজিট পাৰ্টিৰ যোনজন প্ৰেমানন্দ তালুকদাৰ আছিল সি পালে 89 আৰু তাৰ এগেইনষ্টত যোনজন উৰাজাহাজ আছিল তেওঁ পালে 68। তে মই সবতকৈ অধিক ভোটত মই জিকিলোঁ। মোৰ নাম হ'ল শ্ৰী বাপ্পী মণ্ডল। তে মই সবতকৈ বেছি অধিক ভোট পাই মই জিকিলোঁ। তাৰ পৰা মোক ডিক্লেয়াৰ দিলে পাতৰ ছবি দিয়ে জিকিল বুলি। তে ডিক্লেয়াৰ দিয়াৰ পিছত আজি 2 দিন পিছত মোক মাতিলে আৰু অপজিট পাৰ্টিকো মাতি পেলাই এতিয়া কৈ আছে যে প্ৰেমানন্দ বুলি জিকিছে। তে মোৰ জেগাত প্ৰেমানন্দৰ ছিগনেচাৰ হৈ গ'ল। তে মই আকৌ সুধিছিলোঁ যে মোৰ ছিগনেচাৰ লাগিব নে, সিহঁতে কৈছিল নাই আজি এতিয়া আৰু ছিগনেচাৰ নালাগে, তুমি যাব পাৰা। তে মই ওলাই গৈ বাহিৰত ডিক্লেয়াৰ দিলোঁ যে মই জিকিলোঁ বুলি। ৰাইজে মোক লৈ গৈ ঘৰত ধুনীয়াকৈ ফূৰ্তি কৰিলে, গাঁৱৰ মানুহ চব ওলাই আহিল, প্ৰেমানন্দ লুকাই থাকিল। প্ৰেমানন্দ ওলাই নাহিল কালি, আজি আকৌ প্ৰেমানন্দ আহিছে চাৰ্টিফিকেট ল'বলৈ। তাৰমানে মই কাহিনীখিনি বুজিয়েই নাপালোঁ যে এজন হাৰা প্ৰাৰ্থীয়ে কেনেকৈ চাৰ্টিফিকেট পায়।